নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক অসম শ্ৰেণীৰ ছাত্ৰসকল। অনলাইন 11 চিৰ আজি 1 2 আৰু 4 এই দুটা তোমালোকক কৰি দিবলৈ ওলাইছোঁ। বহুতে এই দুটা অংক কৰি দিব লাগে বুলি বহুত দিনৰ পৰা কৈ আছিলা। আৰু এটা কথা তোমালোকে কমেণ্টত কিছুমানে কোৱা যে মই ইজিটো কৰি দিওঁ আৰু টানবিলাক এৰি যাওঁ। আচলতে কথাটো সেইটো নহয়। এটা চেপ্টাৰৰ গোটেইখিনি অংক কৰি দিয়াটো সম্ভৱ নহয়। আৰু কিছুমান অংক মই ইকিও এৰি থওঁ যাতে তোমালোকে ট্ৰাই কৰিব পাৰা। তো তোমালোকে নোৱাৰিলে মোক কমেণ্ট কৰিব পাৰা। মই নেক্সট ভিডিঅ'ত তোমালোকক সেইবিলাক বুজাই দিম ভালদৰে। তো বাকি এই চেপ্টাৰৰ অংক আগতে দিয়া আছে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিছে, তলত উল্লেখ কৰা জোখমতে আয়ত ঘনকৰ আয়তন উলিয়াব দিছে। আয়ত ঘনকৰ আয়তন কেনেকৈ উলিয়ায়? দিক, পূৰণ প্ৰস্থ, পূৰণ উচ্চতা, তিনিটাৰ পূৰণ ফলে হৈছে আয়ত ঘনকৰ মানে আয়তন। তো এল ইকুৱেল টু আমাৰ কিমান দিয়া আছে 1 মিটাৰ, বি ইকুৱেল টু 80 চেণ্টিমিটাৰ আৰু এইচ ইকুৱেল টু দিয়া আছে 60 চেণ্টিমিটাৰ। এল মানে দিক, বি মানে প্ৰস্থ আৰু এইচ মানে উচ্চতা। এতিয়া কথা হ'ল কি, এই দুটা যিহেতু চেণ্টিমিটাৰ আছে, আমি চেণ্টিমিটাৰলৈ লৈ যাম। 1 মিটাৰ, মিটাৰক চেণ্টিমিটাৰলৈ নিলে কি হ'ব? 100 চেণ্টিমিটাৰত আমাৰ 1 মিটাৰ, গতিকে এইটো কি হ'ব 100 চেণ্টিমিটাৰ। বাকীকেইটা এনেকৈ থাকিব। এতেকে আয়তীয় ঘনকৰ আয়তন, দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, গতিকে দিক কিমান? 100 পূৰণ 80 পূৰণ কিমান আছে? 60। এই গোটেইখিনি আমাৰ কি হ'ব? চেণ্টিমিটাৰ কিউব হ'ব। এইবাৰ চেণ্টিমিটাৰ কিউব বা ঘন চেণ্টিমিটাৰ যি লেখা তোমালোকে। 800 × 48, গতিকে 48 হ'ল। শূন্য কেইটা আছে? 1 2 3 4টা, গতিকে 4টা শূন্য হ'ব ইয়াত। ঘন চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ কিউব। তো এইটোৰ আমাৰ আয়তন আমি কিমান পালোঁ? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 4,80,000 ঘন চেণ্টিমিটাৰ। বুজি পাইছানে? একেবাৰে সহজ হয়। তো 4 নম্বৰত দিয়া আছে কি এল সমান কিমান দিয়া আছে? 1 মিটাৰ 30 চেণ্টিমিটাৰ, বি সমান 1 মিটাৰ দিয়া আছে আৰু এইচ সমান কিমান দিয়া আছে? 0.7 মিটাৰ। আমি গোটেইকেইটা মিটাৰতে নিম। এইটো যিহেতু 1 মিটাৰ 30 চেণ্টিমিটাৰ আছে, এইটোক আমি যদি চেণ্টিমিটাৰটো মিটাৰ দিওঁ কিমান হ'ব? 1.3 মিটাৰ হ'ব। বুজি পাইছানে? কাৰণ 100 দি যদি হৰণ কৰা 0.3 ওলাব, গতিকে কি হ'ল আমাৰ 1.3 মিটাৰ। বাকীকেইটা একেই থাকিব। এতেকে আয়তীয় ঘনকৰ আয়তন, তাৰমানে কি হয় জানানে নাজানা? এককখিনি আমি একে কৰি ল'ব লাগে, তেতিয়াহে আমি অংকটো কৰিব পাৰোঁ। ইয়াৰ একক গোটেইকেইটা মিটাৰ আছে। এতিয়া দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, গোটেই দিক আমাৰ কিমান আছে? 1.3 ইনটু প্ৰস্থ আছে 1 ইনটু উচ্চতা আছে 0.7 ঘন মিটাৰ। এতিয়া 1ৰ লগত যি সংখ্যা পূৰণ কৰা সেয়ে হ'ব, হয়নে? গতিকে 7ৰ লগত আমি যদি 13 পূৰণ কৰোঁ কিমান হ'ব? 13 7 × 91, 91। এতিয়া এটা বস্তু চোৱা, ইয়াত কি আছে? দশমিক একঘৰ দুঘৰত আছে, গতিকে দশমিক আমাৰ ক'ত পৰিব? ইয়াতে পৰিব। ইয়াতে এটা শূন্য দিয়া। 0.91 কি হ'ব? ঘন মিটাৰ। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ অংক দিয়া আছে। যদি কোনোবা চাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই, থেংক ইউ।